নমস্কাৰ। অসমবাসী ৰাইজ তথা আমাৰ ৰাইজৰ চৰকাৰ ৰাইজৰ কাৰণে কাম কৰে আৰু ৰাইজে এই চৰকাৰটো চুনে। মই জনাব বিচাৰিছোঁ, অসমত যি ধৰণে অত্যাচাৰিত শাসন আৰম্ভ হৈছে এইটো খুবেই উদ্বেগজনক। কাৰণ আজি যি কাম হৈ আছে চবেই দেখি আছে, কিন্তু মাত মাতিবলৈ কোনো নাই। আজি আপুনি ভাবক, আপোনাৰ যদি 50 বা 60 বছৰ বা 100 বছৰ থকা সেই ঘৰখন ভাঙি যায় কিমান দুখ লাগিব। যেনেকৈ কিছুমান মানুহ আছে, এক্সিডেণ্ট এটা হ'লে সেই এক্সিডেণ্ট মানুহজনে যেনেকৈ কষ্ট অনুভৱ কৰে, সেই ফিলিংছটো আন কাৰো নাহে। সেই মানুহ নে জানোৱাৰ মৰিছে মৰক, সেনেকুৱা এইটো কেতিয়াও হ'ব নালাগে। এইটো খুবেই উদ্বেগজনক বুলি মই ভাবোঁ। কাৰণ আজি যি মানুহখিনিৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে, এদিন যদি সেই মানুহখিনিও সেনেকুৱা শাসন কৰে কেনেকুৱা কথা হ'ব, যিটো মই কেতিয়াও নিবিচাৰোঁ। কাৰণ চব মানুহে সমান নহয় আৰু চবে সমান বুজিও নাপায়। সেই মানুহখিনি যদি আমাৰ ভাৰতবৰ্ষৰে বাসিন্দা হয়, আমাৰ অসমৰে নাগৰিক হয়, তেনেহ'লে মই ভাবোঁ সেই মানুহখিনি যিখিনি ঠাইত আছে, যদি চৰকাৰৰ সেই ঠাইখিনি দৰকাৰ হৈছে, তেনেহ'লে সেই মানুহখিনিক বেলেগ ঠাইত সংস্থাপিত কৰিব লাগিছিল। সেইটো এটা ভাল পদক্ষেপ হ'লে হয়। এজন মানুহে বিল্ডিং বনাইছে, আনজনে ভাঙিছে, ইয়াৰ ফলত দেশৰ কেতিয়াও উন্নতি নহয়, কাৰণ ধ্বংসহে হ'ব। সেইকাৰণে মই ভাবোঁ যিকোনো কাম কৰাৰ আগতে প্ৰি প্লেন কৰা ভাল। ৰাইজৰে কাৰণে ৰাইজেই চুনে, সেই চৰকাৰে আকৌ ৰাইজৰে ক্ষতি কৰে। এনেকৈয়ে দেশৰ অৰ্থনৈতিক অৱস্থাটো দুৰ্বল হৈ গৈ আছে। ডেভেলপমেণ্টৰ কোনো কাম নাই, কিবা এটা সৰু ইছ্যু লৈ মানুহক ব্যস্ত কৰি থকা হৈছে। আৰু এই যে ইছ্যু যিটো অনলি ফৰ ওৱান এটা সম্প্ৰদায়ৰ মাজত বেছিকৈ পেলোৱা হৈছে, যিটো মই ভাবোঁ আজি মানুহে ভাবে ৰাষ্ট্ৰসংঘ আছে, কিবা আছে। মোৰ এনেকুৱা লাগিছে চবেই যেন অন্ধ হৈ গৈছে। এজন মানুহ যেতিয়া সাগৰত পৰি যায়, চাৰিওফালে সি একো দেখা নাপায়, তাক আমি ক'বলৈ গ'লে এক প্ৰকাৰ অন্ধই ক'ব লাগিব। ঠিক তেনেকুৱা হৈছে। ভূপেন হাজৰিকাই যেনেকৈ এটা গান গাইছিল, মানুহে মানুহৰ কাৰণে যদি অকণো নাভাবে। আজি আপুনি চাওক, আপুনি এজন মানুহ হয়, চব মানুহ মৰি গ'ল, আপুনি অকলে আছে, তেতিয়া আপুনি মানুহ নে গৰু আপুনি কেনেকৈ বুজি পাব? সেইকাৰণে মানুহে মানুহৰ প্ৰতি এনেকুৱা আচৰণ হ'ব নালাগে। সদায় মই যেনেকৈ জীয়াই থাকিম, মোৰ পাৰ্শ্বৱৰ্তী জীৱ জন্তু গছ গছনি সেইখিনিও মোৰ দায়িত্ব, সেইখিনিকো জীয়াই ৰখা। কাৰণ নহ'লে আমাৰ যিটো চাৰ্কল আছে সেইটো বিনষ্ট হ'ব আৰু এটা সময়ত আমাৰ ধ্বংস নিশ্চিত কাৰণেই হ'ব। ক'বলগীয়া আৰু বহুত কথাই আছিল, ভিডিঅ'টো ডাঙৰ হ'ব, সেইকাৰণে মই ক'ব বিচৰা নাই বাৰু। কিন্তু অসমৰ যিটো শাসন ব্যৱস্থা, মই ভাবোঁ অচিৰে ইয়াৰ কিবা এটা পৰিৱৰ্তন আহক। চবেই মানুহ হয়, চবেই আমি মিলিজুলি থাকোঁ আৰু উন্নতিৰ কাৰণে আমি অলপ চেষ্টা কৰোঁ। আজি শিক্ষাৰ ক্ষেত্ৰই হওক, ৰাস্তাৰ কাৰণেই হওক। আজি গুৱাহাটীৰ কথা যদি ক'বলৈ যাওঁ, যিকেইখন ফ্লাইঅভাৰ বনাইছে, মোৰ দৃষ্টিত ক'বলৈ গ'লে গোটেইখিনি শুদ্ধ হোৱা নাই। আজি গণেশগুৰিত যিটো ফ্লাইঅভাৰ বনাইছে, নবনাৰ আগত যিখিনি জাম আছিল, বনাই পেলাই জামটো বঢ়াইছেহে। যিটো থিংকিং কেপাচিটি মানুহৰ, প্ৰি প্লেন থাকিব লাগে। আজি আমাৰ চিটিখনত 10 লাখ মানুহ আছে, অহা 10 বছৰ পাছত 50 লাখ মানুহ হ'ব। সেইখিনি কেপাচিটি আমি ধৰি কাম কৰিব লাগে। কিন্তু আমাৰ কামখিনি সেনেকৈ কৰা নহয়। কামখিনি এনেকৈ কৰা হয় যে আজি আমি কিবাকৈ বাচিব লাগে, যেন আমি জেলত সোমাই আছোঁ, কিবাকৈ আমি উদ্ধাৰ হ'ব লাগে। কিন্তু সেইটো লক্ষ্য কেতিয়াও হ'ব নালাগে। গতিকে এইবিলাক ক'বলৈ বহুত কথা আছে। আজি এইটো প্ৰথম ভিডিঅ' মই আপলোড দিছোঁ আৰু ৰাইজকো জনাম যে মই কোৱা কথাখিনি কেনেকুৱা পাইছে, অকণমান সঁহাৰি জনালে ভাল পাম। জয় হিন্দ, থেংক ইউ।